নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনীৰে আপোনালোকসকলকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে আজিৰ ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ, তথাপিতো আপোনালোকক কৈ দিওঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। ইয়াত থালখনত মই প্লেটখনত আলু লৈছোঁ, ডাঙৰ চাইজৰ এটা, এনেকৈ সৰুকৈ কাটি লৈছোঁ। কেঁচা জলকীয়া লৈছোঁ কেইটামান, গোটা জিৰা লৈছোঁ কেঁচা, ৰ'দত শুকাই থোৱা, আদা লৈছোঁ, আৰু এইফালে মই চুজি লৈছোঁ। চুজিটো সৰু বা ডাঙৰ বুলি কথা নাই, মতা মিহি যিকোনো হ'লে কথা, যিহেতু মই মিক্সি জাৰত লৈ এইখিনি পেষ্ট বনাই ল'ম। আৰু এইফালে দৈ লৈছোঁ। আজি কি বনাম জানেনে? মই দোচা বনাম। একেবাৰে আনকমন হয়, আপোনালোকে যদিহে খাই পোৱা নাই মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব, খাব পাৰিব। আৰু এইফালে মই মিক্সি জাৰটো লৈছোঁ। ইয়াতে প্ৰথমতে মই চুজিখিনি দি দিছোঁ। তাৰপিছত প্লেটত থকা এই গোটেইখিনি ইয়াতে দি দিছোঁ। আপোনালোকে জলকীয়া বেছি কৰিব পাৰে, মই মাত্ৰ এটা দিছোঁ, বেছি দিয়া নাই। আৰু ইয়াতে এই দৈখিনি গোটেইখিনি মই দি দিছোঁ এনেকৈ। ইয়াতে অকণমান বাইণ্ডিঙৰ কাৰণে এতিয়া মই এয়া বেচন দি দিছোঁ, মাত্ৰ 1 চামুচ দিছোঁ বাইণ্ডিংটোৰ কাৰণে, বেছি দিয়া নাই। আৰু চেনি অকণমান দি দিছোঁ এয়া, আৰু অকণমান নিমখ টেষ্ট অনুযায়ী। এই গোটেইখিনি এতিয়া খুব ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম, আৰু তাৰপিছত আপোনালোকক কেনেকৈ খুব কম সময়ত দোচা বনাব পাৰি দেখাই আছোঁ। আৰু এয়া চাওকচোন, ফাইন পেষ্ট এটা হৈ গৈছে মোৰ, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এনেকৈ আলুখিনি সৰুকৈ কাটি দিব লাগে। আৰু চুজিখিনি মতা বা মিহি বুলি কোনো কথা নাই, যিহেতু মিক্সিত কৰি লোৱা যায়। এয়া চাওক, মোৰ ডাঠ হোৱা নাই, পাতলো হোৱা নাই, একেবাৰে পাৰফেক্ট হৈছে। আৰু মই বাউল এটা লৈছোঁ, বাউলটোত এতিয়া বাকী দেখাইছোঁ। খুব ধুনীয়া হয়, আপোনালোকে যদিহে খাই পোৱা নাই এবাৰ বনাই খাই চাবচোন। এয়া চাওক, আপোনালোকৰ পৰিয়াল অনুযায়ী চুজিৰ পৰিমাণটো বঢ়াই ল'ব। আৰু আলু মই এটা দিছোঁ, আপোনালোকে 2টা দিব পাৰিব সদস্য অনুযায়ী। এয়া চাওক, ডাঠ হোৱা নাই, পাতলো হোৱা নাই। নিমখটো আপোনালোকে টেষ্ট কৰি চাব, যদিহে প্ৰয়োজন হয় দি দিব। এতিয়া ব'লক কিটচেনত যাম। আৰু দোচা বনাবৰ কাৰণে এইখন মই টাৱাখন দি দিছোঁ। এইফালে টাৱাখন গৰম হৈছে, আৰু এইফালে মই এই বাতিটোত পানী লৈছোঁ, আৰু ইয়াতে ৰিফাইন তেল দি দিছোঁ। এনেকৈ দিলে দোচাখন খুব ধুনীয়াকৈ সোনকালে উঠি আহে। আৰু এইফালে মই এতিয়া ব্ৰাছৰ সহায়ত এনেকৈ দি যাম। আপোনালোকে কটন কাপোৰেৰো দিব পাৰে, ব্ৰাছ নাথাকিলে এনেকুৱা নিজৰ সুবিধামতে দি দিব। এই দোচাখন খাবলৈ যে ইমান টেষ্টি হয় নহয়, আপোনালোকে এবাৰ খালে আৰু এবাৰ খাব মন কৰিব। বহুতেই ধুনীয়া হয়। এয়া পানী দিয়াৰ কাৰণে তেলটো বেছি লাগি নাথাকে। আৰু এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ। আৰু এতিয়া মই দোচাখন দি যাম। এয়া মোৰ পাৰফেক্ট হৈছে, চাওক মেজাৰমেণ্টটো। এনেকৈ মাজত দি দিছোঁ, যিহেতু হেতাখন সৰু সেইকাৰণে আৰু অলপ ল'ব লগা হৈছে। আৰু এনেকৈ ঘূৰাই দি দিম। গেছৰ ফ্লেমটো হাই হ'লে মানে এনেকৈ ঘূৰাব দিগদাৰ হয়। ডাঙৰকৈ দি দিছোঁ। বেটাৰটো যদি পাৰফেক্ট নহয় তেতিয়াহ'লে কি হয়, এনেকৈ ঘূৰাই দিলে হেতাখনতে লাগি আহে। এতিয়া চাওক, মোৰ পাৰফেক্ট হৈছে। এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। ইয়াতে ঢাকনি নিদিওঁ। হোৱাৰ পিছত অকণমান আৰু ওপৰত এনেকৈ তেল মুচি দিম। এয়া চাওক, এনেকৈ বনাই আপোনালোকে যিকোনো চাটনি বনাব পাৰে। চাটনি বনাই খাব পাৰে, ব্ৰেকফাষ্টতো পাৰে আৰু সন্ধিয়াও পাৰে, যেতিয়া আপোনালোকৰ সুবিধা হয় তেনেকৈ খাব পাৰে। এয়া চাওক, দোচাখন হ'ব ধৰিছে, নিজে নিজে এনেকৈ ৰাখি গৈছে, লাগি ধৰা নাই। এয়া চাওকচোন, খুব ধুনীয়াকৈ চাইডটো ৰাখি গৈছে। এয়া চাওক, এবাৰ মই উল্টাই দেখাইছোঁ। এয়া চাওক, কালাৰটো কিমান ধুনীয়া হৈছে আৰু কেনেকুৱা শব্দ উঠিছে। একেবাৰে মচমচীয়া হয় এনেকৈ বনালে। অকণমান স্পীডটো বঢ়াই দিছোঁ বেক চাইডত, খুব ধুনীয়া হয়। এয়া চাওক, আপোনালোকে নিজেও বনাই খাব পাৰে এনেকৈ, আৰু আলহী আহিলেও দিব পাৰে। চাওক,
এয়া চাওক মোৰ ডোচাখন ৰেডি হৈ গৈছে আৰু এনেকৈ বাকীখনো বনাই ল'ম আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো এয়া চাওক এনেকুৱা শব্দ উঠিছে আৰু এয়া মই হাতেৰে এনেকৈ ভাজ কৰি দেখাই দিছোঁ এয়া চাওক কেনেকুৱা শব্দ উঠিছে বহুতেই টেষ্টি হয় আৰু খায়ো খুব ভাল লাগে আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীলে আপোনালোকে এনেকৈ ঘৰতে সিহঁতক বনাই দিব সিহঁতে খাই খুব ভাল পাব একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা লগা নাইনে বাৰু কালাৰটো চাওক কিমান ধুনীয়া হৈছে শব্দ চাওক কিমান শব্দ উঠিছে চেম প্ৰচেছত মই আৰু এখন বনাম এনেকৈ প্ৰথমতে এনেকৈ পানী আৰু তেলখিনি দি দিছোঁ মুঠি আৰু এতিয়া এখন বনাই যাম আৰু অলপ দি দিছোঁ এনেকৈ লাহে লাহে বহল কৰি দিব লাগে একেবাৰে জোৰত দিলে কি হয় ছাইডটো উঠি আহে এনেকৈ লাহে লাহে ঘূৰাই দিলে হৈ যায় ইয়াত আৰু এইখনো তেনেকৈ আগৰখনৰ নিচিনা এনেকৈ বনাম আৰু এয়া চাওক এইখন মোৰ হৈ গৈছে এয়া চাওক কেনেকুৱা শব্দ উঠিছে এয়া চাওক মচমচীয়া আহিছে খুব ধুনীয়া হৈছে এয়া চাওক বেক চাইডটো আৰু হাতেৰে মই এনেকৈ কাই দি দিছোঁ ৰোল বনাই এয়া চাওক তেনেকুৱা এটা শব্দ উঠিছে আৰু একেবাৰে মচমচীয়া আহিছে আপোনালোকে মোৰ আজিৰ ডোচা ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু লগে চাব পাৰিব আৰু যদিহে ফেচবুকত চাইছে এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু এয়া চাওক মোৰ খোৱাৰ কাৰণে একেবাৰে ৰেডি হৈছে আৰু চাওকচোন কেনেকুৱা শব্দ উঠিছে মচমচীয়া আহিছে একেবাৰে দুয়োখনে এনেকৈ বনাই নিজেও খাব পাৰি আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক এনেকৈ ঘৰতে বনাই দিব পাৰি আৰু বহুতেই টেষ্টি হয় আৰু বেছি সময় নালাগে গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকে খুব ধুনীয়াকৈ এনেকৈ কম সময়ত বনাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপিত লগ পোৱাৰ আশাৰে মোৰ আজিৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ